যদি কোনোবা ইউটিউব চেনেল আগৰ পৰাই খুলি থৈছে যদি তেওঁলোকৰ কিবা মিষ্টেক হৈ আছে তেতিয়াহ'লে এই ভিডিঅ'ৰ দ্বাৰা তেওঁলোকৰ সেই মিষ্টেকখিনি কভাৰ হৈ যাব আৰু লগতে আপোনালোকৰ লগো কেনেকৈ বনাব বা চেনেল আৰ্ট মানে ইউটিউবৰ যোনটো ওপৰৰ চেনেল আৰ্ট থাকে সেই চেনেল আৰ্ট কেনেকুৱা সহজ মাধ্যমত কোনটো এপছৰ দ্বাৰা বনাব সকলো বস্তু এই ভিডিঅ'তে ক্লিয়াৰ কৰিম সো পলম নকৰাকৈ বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ हेलो फ्रेंड আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাও ইউটিউব চেনেল বনাবলৈ হলে চাৰিটা বস্তু আপোনালোকক দৰকাৰ পৰিব এক নম্বৰত হৈছে আপোনাৰ এটা মোবাইল লাগিব বা আপোনাৰ ল্যাপটপ হলো কোনোবা বনাই থৈছে অলপ ইউনিক কৰিব লাগিব যেহেতু আপোনালোকৰ মেচ হলে নহব কাৰোবাৰ লগত এতিয়া মই দি দিওঁ কমল কে হেয়াৰ 4 দি দিওঁ ইউনিক কিবা এটা দিওঁ ফৰ ইউ @gmail.com লিখা এইটো হৈ গ'ল চাওক এতিয়া আপোনাৰ পাছৱৰ্ড দিব পাছৱৰ্ডটো আপোনালোকে ডাইৰেক্ট লিখি লৈ পিছত আপোনালোকে ইয়াত দিব সেইটো বেষ্ট হ'ব নহ'লে আপোনালোকে পাহৰি যাব পাৰে সো মই দি দিলোঁ পাছৱৰ্ড আৰু তলত আহিম স্ক্ৰল ডাউন কৰি আৰু তলত চাওক ইয়েছ আই মিন ইয়াত ক্লিক কৰিব আপোনালোকে নেক্সট ক্লিক কৰিব নেক্সট ক্লিক স্ক্ৰল ডাউন কৰিব আৰু ওপৰত টাৰ্মছ এণ্ড কণ্ডিশ্যন পঢ়ি ল'ব পাৰে আপোনালোকৰ কথা মই নপঢ়োঁ যিহেতু আই এগ্ৰী কৰিম আপোনালোকে এগ্ৰী কৰিব অকণমান ধৈৰ্য ধৰিব এইখিনি আপোনাৰ আই ডি ক্ৰিয়েট হৈ গ'ল সেইটো চাওক তলত আপোনাৰ আই ডিটো ক্ৰিয়েট হৈ গ'ল দেখুৱাই দিছে ইয়াত এতিয়া গুগল ক্ৰমত যাব লাগিব আকৌ আপোনালোকে গুগল ক্ৰমত যোৱাৰ আগত এটা ছেটিং আপোনালোকক কৰি ল'ব লাগিব কৰাৰ কাৰণে আপুনি ছেটিঙত যাব আপোনালোকৰ মোবাইলত তলত আহিব এপ মেনেজমেণ্ট বুলি এটা পাব আপোনালোকে এপ মেনেজমেণ্টটো ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত ডিফল্ট এপ লিখা আছে না ডিফল্ট এপটো ক্লিক কৰিব ডিফল্ট এপত ক্লিক কৰাৰ পিছত ব্ৰাউজাৰ এপ লিখা আছে এই ব্ৰাউজাৰ এপত আপোনালোকে টেপ কৰি গুগল ক্ৰম সিলেক্ট কৰিব তলত চাওক গুগল ক্ৰম আছে এইটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰিলে এতিয়া আপোনাৰ গুগল ক্ৰমটো ওপেন কৰি লওক গুগল ক্ৰমটো ওপেন কৰক গুগল ক্ৰমটো ওপেন কৰাৰ পিছত ওপৰত থ্ৰী ডট আছে তাত ক্লিক কৰি ডেস্কটপ সাইট কৰি ল'ব আপোনালোকে ডেস্কটপ সাইট কৰি লোৱাৰ পিছত সাৰ্চ বাৰত টাইপ কৰিব youtube.com সাৰ্চ বাৰত টাইপ কৰিব আৰু চাব ইউটিউব পাব তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা পেজ এটা খোল খাই যাব খোল খাই যোৱাৰ পিছত ওপৰত চাওক এইটো লগো দেখা পাই আছে না আপোনাৰ এইটো আপোনাৰ আইডিৰ লগো হয় তাৰ তলত চাওক ক্ৰিয়েট চেনেল তাত ক্লিক কৰিব ক্ৰিয়েট চেনেল ক্লিক কৰাৰ পিছত এনেকুৱা আহিব য'ত আপুনি নামটো আপুনি চেঞ্জ কৰিব পাৰে মিষ্টাৰ কমল বুলি বনালোঁ ক্ৰিয়েট চেনেলত ক্লিক কৰি
তাৰপিছত চাওক চেনেল ক্ৰিয়েট হৈ গ'ল। এতিয়া কাষ্টমাৰ চেনেলত যাম। আপোনালোকে কাষ্টমাৰ চেনেল যাব, ইয়াত ক্লিক কৰাৰ পিছত এইখিনিত ব্ৰেণ্ডিং বুলি আছে আপোনাৰ প্ৰথমত যোনটো মাজত যোনটো দেখা পাইছে ব্ৰেণ্ডিং ওপৰৰ লাইনত, সেই ব্ৰেণ্ডিঙত টেপ কৰিব আৰু ইয়াত চাওক আপোনাৰ চেনেলৰ লগো এটা লাগিব। লগো এটা বনাব লাগিব আপোনাৰ চেনেলত। লগো বনাবৰ কাৰণে আপোনালোকে পিক্সআৰ্ট, আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব পিক্সআৰ্ট আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত পিক্সআৰ্ট অ'পেন কৰিব, প্লাছত ক্লিক কৰিব, প্লাছত ক্লিক কৰাৰ পিছত তলত ড্ৰেগ কৰি আহিব। ড্ৰেগ কৰাৰ পিছত তলত চাওক কালাৰ বেকগ্ৰাউণ্ড পাব, যিকোনো কালাৰ আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে। চ' মই এট প্ৰেজেণ্ট মই ৰঙা কালাৰটোৱে চিলেক্ট কৰি ল'ম। এতিয়া টেক্সট চিলেক্ট কৰিম, মিষ্টাৰ অকণমান ডাঙৰ কৰি দিম। আপোনালোকে ধুনীয়াকৈ কৰিব বাৰু, মই যেন তেন বনাই দেখাইছোঁ আৰু। তাৰপিছত অকণমান ইয়াত শ্বেডো দিব, ভাল লাগিব তেতিয়া। এইটো শ্বেডোটো আপোনালোকে কম বেছি কৰিব পাৰে, তো আপোনালোকে ছেটিং ধুনীয়াকৈ বহি লৈ কিনে কৰিব বাৰু। মই জাষ্ট ডেমৰ কাৰণে এটা দেখুৱাই দিছোঁ আপোনালোকক। তো ভাৰ্টিকেলি হৰাইজেণ্টেলি আপোনালোকে ইয়াত শ্বেডোটো দি ল'ব পাৰিব। চ' বৰ্তমান মই ধৰক বনালোঁ এইটো। এতিয়া বনাম নেক্সট মিষ্টাৰ হৈ গ'ল, এতিয়া কমাল বনাব লাগিব। তাৰপিছত ছেভ কৰি দিম। ইয়াত শ্বেপ দিব লাগে আগত, শ্বেপ আপোনালোকে দিলে হ'ব ৰাউণ্ড শ্বেপত। এইটো আপোনালোকে টানি লৈ ধুনীয়াকৈ যাতে ভিতৰত লগৰটোৰ ভিতৰত আহি যায় তেনেকুৱাকৈ আপোনালোকে শ্বেপটো দি ল'ব। এতিয়া ৰেডি হৈ যোৱাৰ পিছত আপোনালোকে ফটোটো ছেভ কৰি ল'ব, ছেভটো গেলাৰী কৰিব। ইয়াৰ পিছত আমি আকৌ যাম গুগল ক্ৰমত। ইয়াত চাওক আপলোডত ক্লিক কৰিম। ক্লিক কৰি যিটো ফটো আপোনালোকে বনাইছে সেইটো চিলেক্ট কৰি ল'ব। হৈ গ'ল। পিছত আছে চেনেল বেনাৰৰ কাৰণে আপোনালোকৰ আৰু এটা এপ্লিকেশ্যন লাগিব, আৰু সেই এপ্লিকেশ্যনটো আপোনাৰ প্লে ষ্ট'ৰত পাই যাব। মই লিংক দি দিম বাৰু। সেই এপ্লিকেশ্যনৰ নাম হ'ল কেনভা। মই দেখুৱাই দিছোঁ। এইটো হ'ল এপ্লিকেশ্যন, এইটো এপ্লিকেশ্যন আপোনাক লাগিব। কেনভাটো চিলেক্ট কৰিব, অ'পেন কৰিব। অ'পেন কৰাৰ পিছত নেট অন থাকিব লাগিব আপোনাৰ। ওপৰত লিখিব ইউটিউব চেনেল আৰ্ট, লিখি কিনে ছাৰ্চ কৰিব। ছাৰ্চ কৰাৰ পিছত আপোনালোকৰ বহুত ধৰণৰ চেনেল আৰ্ট আহি যাব। যোনটো আপোনালোকৰ ভাল লাগে আপোনালোকে চিলেক্ট কৰি ল'ব। এতিয়া মই ধৰক এইটো ভাল লাগিছে মোক, এইখন চিলেক্ট কৰি ডবল টেপ কৰিম। আপোনালোকে ডবল টেপ কৰি ল'ব লিখাৰ কাৰণে। ডবল টেপ কৰিলে আপোনালোকৰ যিটো ইউটিউবৰ চেনেল নাম থাকিব সেই নামটো আপোনালোকে লিখি দিব। মই বৰ্তমান মোৰ চেনেল নামটো মিষ্টাৰ কামাল লিখি দিওঁ, আৰু তলত য'ত আছে টেক্সট লিখা আছে তাত চিলেক্ট কৰি ডবল টেপ কৰিব। আপোনালোকে জুম কৰিব পাৰে, ডবল টেপ কৰি যি লিখা আছে আপুনি লিখিব পাৰে। তাৰপিছত ছেভ কৰি দিম, ছেভ বুলি মাৰি দিম। অকণমান সময় ল'ব আৰু আপোনালোকৰ ইণ্টাৰনেট অন থাকিব লাগিব। ছেভ হৈ গ'ল। এতিয়া আকৌ পুনৰ আমি যাম গুগল ক্ৰমত, য'ত আমাৰ বেনাৰ ইমেজ দিব লাগে। সেই বেনাৰ ইমেজৰ জেগাখিনি চিলেক্ট কৰি আপলোডত ক্লিক কৰি যিটো ইমেজ বৰ্তমান বনালোঁ সেই ইমেজটো চিলেক্ট কৰি দিম আৰু ডান কৰি দিম। আৰু এইখিনি জেগা আপোনালোকে ক্ৰপ কৰি মিলাই ল'ব পাৰে। তাৰপিছত আছে তলত ভিডিঅ' ৱাটাৰমাৰ্ক, আপোনালোকে এইটো ইচ্ছা কৰিলে দিব পাৰে, মই বৰ্তমান নিদিওঁ বাৰু। ইয়াৰ পিছত আছে বেচিক ইনফো। বেচিক ইনফোত ওপৰত আপোনাৰ চেনেলৰ নাম, তলত আপোনাৰ চেনেল ডেছক্ৰিপশ্যন, এইবোৰ বস্তু আপোনালোকে দি ল'ব লাগিব। আপোনালোকৰ মতে আপোনালোকে ধুনীয়াকৈ লিখি ল'ব। লিখি লোৱাৰ পিছত আপোনালোকে তলত চাওক চেনেল URL, এইখিনি জেগাত আপোনাৰ এইটো চেনেল URL, ইয়াৰ পৰা আপোনালোকে কপি কৰি কাৰোবাক লিংক শ্বেয়াৰ কৰিব পাৰে। সেইটো আপোনাৰ নিজৰ যিখন চেনেল আপুনি বনালে মাত্ৰ সেই চেনেলৰ URL। এইটো কপি কৰি আপুনি বেলেগ ছ'চিয়েল মিডিয়া যেনেকৈ আপোনাৰ হোৱাটছএপ, টেলিগ্ৰাম, তাৰপিছত আপোনাৰ মেছেঞ্জাৰ, ফেচবুক আদি মাধ্যমৰ দ্বাৰা আপোনালোকে আপোনালোকৰ লিংকখিনি শ্বেয়াৰ কৰিব পাৰিব। তাৰ তলত চাওক আপোনাৰ লিংকছ আছে ন, ইয়াত এড লিংকত ক্লিক কৰি আপোনালোকে আপোনালোকৰ ছ'চিয়েল মিডিয়া যেনে আপোনাৰ ইনষ্টাগ্ৰাম, টুইটাৰ, ফেচবুক আদি লিংক কৰিব পাৰে। কেনেকৈ কৰিব লাগিব মই দেখাইছোঁ। এড লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো নাম দিয়া আছে ফেচবুকত সেই নামটো আপুনি ধৰক ইয়াত লিখি ল'লে, ধৰক মোৰ আছে কমল। তাৰপিছত আপোনাৰ এইপিনে চাওক URL, এণ্টাৰ URLত আপোনালোকৰ ফেচবুকৰ লিংক ইয়াত কপি কৰি দিব লাগিব। এইটো মিনিমাইজ কৰোঁ, দেখাইছোঁ কেনেকৈ কৰিব লাগে। ইয়াৰ পৰা আমি যামগৈ ফেচবুকত গ'লোঁ। ফেচবুক আইডিত আপোনালোকে প্ৰফাইলত ক্লিক কৰিব। তাৰপিছত চাব এইপিনে আপোনাৰ 3 ডট আছে ন, 3 ডটত আপোনালোকে ক্লিক কৰিব, একদম তলত আহিব। তলত চাব কপি লিংক দিয়া আছে।
কপি লিংক দিয়া আছে ইয়াৰ পৰা লিংকটো কপি কৰিলে তাৰ URL-ত আপোনালোকে সেই কপি কৰা লিংকটো পেষ্ট কৰি দিব ইয়াত পেষ্ট কৰিলে পেষ্ট কৰাৰ পিছত আপোনাৰ এনেকুৱা আহিল আৰু বাকিখিনি এইবিলাক একো কৰিবলৈ নাই ইয়াত আপোনাৰ এটা অল্টাৰনেট ইমেইল আইডি দিব পাৰে তাৰ পিছত আপোনাৰ ইয়াৰ পৰা দেখাই দিওঁ এটো ইমানখিনি হৈ যোৱাৰ পিছত আপোনালোকে পাবলিশ কৰি দিব পাবলিশ কৰিলে পাবলিশ কৰাৰ পিছত এই সেটিংত আহিব তলত চাওক এই সেটিং আছে ইয়াত সেটিংত আহিব সেটিংত আহাৰ পিছত নাই আপোনাৰ জাস্ট চেনেলত ক্লিক কৰিব বাকিখিনি আপোনালোকে একো মানে কৰিব নালাগে আৰু কোনো সেটিং চেঞ্জ কৰিব নালাগে তাৰপিছত চাওক আপোনাৰ বেসিক ইনফত আছে আপোনাৰ কান্ট্ৰি অফ ৰেসিডেন্স ইয়াত আপোনাৰ ট্যাপ কৰি ইন্ডিয়া সিলেক্ট কৰি দিব তাৰপিছত চাওক তাৰ তলত আছে কিৱৰ্ডছ এটো বহুত গুৰুত্বপূৰ্ণ বস্তু আপোনাৰ চেনেলৰ নামটো যক সাৰ্চ লিষ্টত নাহে তেতিয়াহলে আপোনালোকৰ চেনেল কিৱৰ্ডটো ষ্ট্ৰংলি দিব লাগিব আপোনালোকে ধৰক এতিয়া মই বনাইছো মিস্টাৰ কামাল সেই মতেই চেনেল কিৱৰ্ডটো দিম উদাহৰণস্বৰূপে দিওঁ Mr.Kamal এনেকুৱা এটা দিলো তাৰপিছত আপোনালোকে ৰাইট চিনটো বা ট্যাব চিন বা যোনটো আপোনাৰ এন্টাৰ আছে এটো আপোনালোকে প্ৰেছ কৰি দিব নেক্সট এটা কিৱৰ্ড দিওঁ মিস্টাৰ ডট স্পেস দিওঁ এবাৰ স্পেস দি কামাল তাৰপিছত এন্টাৰ দিলো তাৰপিছত এতিয়া মিস্টাৰ লিখো ডাইৰেক্ট কোনোবা এনেকুৱা সাৰ্চ কৰিব পাৰে মিস্টাৰ কামাল বুলি সাৰ্চ কৰিব পাৰে তাৰপিছত এন্টাৰ তাৰপিছত ধৰি লওক কোনোবা এমটো ডাঙৰ ফলা দিলে এটো ডাঙৰ ফলা দিলে তাৰপিছত ডট নিদিয়াকে তেওঁলোকে এনেকুৱা লিখিলে এটো মতে কোনোবা সাৰ্চ কৰিব পাৰে এটো হলে কি হয় জানে আপোনালোকৰ সাৰ্চ লিষ্টত আহাৰ সম্ভাৱনাটো বেছি বাঢ়ি যায় আপোনাৰ চেনেলটো সাৰ্চ লিষ্টত আহি যাব ইমানখিনি হৈ গল হৈ যোৱাৰ পিছত আপোনালোকৰ ইয়াত আৰু কৰিবলগীয়া নাই সেভ আছে তলত এডভান্স সেটিংত আহি যাব ইয়াত চাওক ইয়াত দিয়া আছে Do you want to set your channel as made for kids? কিডছৰ কাৰণে সৰু পোৱালিৰ কাৰণে যদি আপোনালোকে কন্টেন্ট বনাইছে তেতিয়ালে yes দিব আৰু যদি বনোৱা নাই তেতিয়ালে no দিব তাৰ পিছত আপোনাৰ তলত লিখা আছে I want to review this setting for every video আৰু যদি তলত এটো সিলেক্ট কৰা আছে একো মতে থাকিব দিয়ে তেতিয়ালে কি হ'ব প্ৰত্যেকটা ভিডিও আপলোড কৰাৰ সময়ত আপোনালোক বাৰে বাৰে আইডেন্টিফাই কৰিব লাগিব যে সৰু পোৱালিৰ ভিডিও হয় নে ডাঙৰ মানুহৰ ভিডিও হয় তাৰ পিছত ইমানখিনি গল বাকিখিনি একো কৰিবলগীয়া নাই ইয়াত কৰিব নালাগে তাৰ পিছত আপোনাৰ চাওক সাবস্ক্ৰাইবাৰ কাউন্ট এটো চাওক এটো যদি মই টিকটো দি দিওঁ তেতিয়ালে আপোনাৰ ধৰক 5টা সাবস্ক্ৰাইব হৈছে মানুহে দেখি পাব 10টা হৈছে মানুহে দেখি পাব এটো যদি উঠাই দিয়ে তেতিয়ালে আপোনালোকৰ সাবস্ক্ৰাইবাৰ কেইটা হৈছে কোনো দেখি নাপায় সো নতুন চেনেল হিচাপে আপোনালোকে সাবস্ক্ৰাইবাৰ কাউন্টটো মানে টিকটো উঠাই দিব আপোনালোকে ইমানখিনি হৈ গল তাৰ পিছত আপোনাৰ আহি যাব ফিউচাৰ এলিজিবিলিটি 2 নম্বৰ তাহক ইন্টাৰমিডিয়েট ফিচাৰ্স ইয়াত যাব ইয়াত যাই লৈ আপোনাৰ সাব তলত ভেৰিফাই ফোন নম্বৰ ভেৰিফাই ফোন নম্বৰত ইয়াত সিলেক্ট কৰিবই লাগিব আপোনালোকে এটা নম্বৰ ভেৰিফাই কৰিবই লাগিব এটা ট্যাপ কৰাৰ লগে লগে এই ধৰণে আপোনাৰ এটা পেজ খোল খাব খোল খোৱাৰ পিছত আপোনাৰ চাওক ইয়াত কাউন্ট্ৰি ইন্ডিয়া লিখা আছে তাৰ পিছত তলত আপোনাৰ ফোন নম্বৰটো দিব ফোন নম্বৰটো দি লৈ কিনে যেতিয়া আপুনি ওকে কৰিব তেতিয়া আপোনাৰ সেই মোবাইল নম্বৰত এটা OTP কোড যাব মই এটা উদাহৰণস্বৰূপে এনে দি চাওঁ 91 চাওক এই ধৰণে আপোনালোকৰ নম্বৰ দিলে নম্বৰ দিয়াৰ পিছত গেট কোড মাৰিলে সেই কোডটো আপোনাৰ মোবাইলত সেন্ড হৈ যাব সেন্ড হৈ যোৱাৰ পিছত আপোনাৰ 6 ডিজিটৰ এটা OTP আপোনাৰ মোবাইলত আহি যাব এই OTPটো চাই লৈ আপুনি ইয়াত পেষ্ট কৰিব লাগিব তাৰপিছত সাবমিট কৰি দিলে হৈ যাব ইমানখিনি আপোনালোকে বুজি পাইছে মেবি তাৰ পিছত ভেৰিফাই হৈ যোৱাৰ পিছত সকলো হৈ যোৱাৰ পিছত তলত আপোনাৰ চাওক এডভান্স ফিচাৰত আহিব এডভান্স ফিচাৰত চাওক আপোনাৰ ভিডিও ভেৰিফিকেশন ভিডিও আইডি চেনেল হিষ্টৰী এক্সেস ফিচাৰ এইবিলাক আপোনালোকৰ এতিয়া দৰকাৰ নাই যেহেতু এইবিলাক একো কৰিবলগীয়া নাই ইয়াত কৰিব নালাগে বাৰু আগলৈকে যদি কিবা আপডেট পাওঁ আপোনালোকক ডেফিনেটলি জনাই দিম আৰু এট প্ৰেজেন্ট ইয়ালৈকে হৈ যোৱাৰ পিছত আপোনালোকে সেভ কৰি দিব সেভ কৰি দিলে বস্তুখিনি সেভ হৈ গ'ল সেভ হৈ যোৱাৰ পিছত আকৌ আপোনাৰ চেনেলত যাব ইয়ৰ চেনেলত ক্লিক কৰিব ডেস্কটপ সাইডটো কৰি ল'ব ওকে এতিয়া ড্যাশবোৰ্ডত আহক এটো হল আপোনাৰ ড্যাশবোৰ্ড উপৰত যদি ট্যাপ কৰিলো এটো হল আপোনাৰ ড্যাশবোৰ্ড ইয়াত ট্যাপ কৰিব ট্যাপ কৰাৰ পিছত আপলোড ভিডিও ইয়াত যদি এটা আপলোড মাৰে সিলেক্ট ফাইল কৰে সিলেক্ট ফাইল কৰিলে যেটো আপোনাৰ কন্টেন্ট আছে সেই কন্টেন্টটো আপুনি বাস আপলোড কৰি দিব পাৰে ফাইলত গৈ আপোনাৰ যত ফাইল যোনটো ফাইলত বা যোন মোবাইলত যোনটো ফল্ডাৰত আপুনি কন্টেন্টটো বনাই থৈছে সেই কন্টেন্ট আপোনাৰ সিলেক্ট কৰি লৈ কিনে ইয়াত আপোনাৰ আপলোড কৰি দিলে আপোনাৰ ভিডিওটো আপলোড হৈ যাব বন্ধুসকল আশা কৰো আপোনালোকৰ ভিডিওটো ভাল লাগিছে আৰু যদি ভাল লাগিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ আৰু কিছুমান আপডেট আৰু ইউটিউব ৰিলেটেড সকলোখিনি বস্তু মই আগবঢ়াই
আনিম এটা এটাকৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'লে সেইখিনি বস্তু আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকিব ছাবস্ক্ৰাইব কৰিলে আপোনালোকে নটিফিকেশ্যন বেল আইকনটো মানে প্ৰেছ কৰিবলৈ নাপাহৰিব চ' মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ আপোনালোকে ফটাফট আপোনালোকে চেনেলটো ক্ৰিয়েট কৰক বনাওক আৰু ইউটিউবৰ জগতত নামি পৰক থেংক ইউ